বিস্তার করা ক্লাস 9 ম্যাথস গণিত 2x + 1 হোল কিউব এই অঙ্কটো এতিয়া কৰি আছো এটো তোমালোকৰ x + y হোল কিউবৰ যেটো সূত্ৰ আছে সেই সূত্ৰ অনুপাতে আমি এটো ভঙাই দিব লাগিব এটো হল x আমাৰ এটো y প্ৰথমতে কি আছে সূত্ৰ x + y y হোল কিউব ফাৰ্ষ্টত লিখিব লাগে x কিউব x হল 2x x কিউব plus y cube y কিমান আছে 1 plus 3 x কিমান 2x তাৰপিছত হল 2x plus 1 এতিয়া সেকেন্ড লাইনত এইটো ভঙাই দিব লাগে বস্তুবিলাক ভাঙি দিব লাগে 2 লগত কিউব কৰিলে কিমান হ'ব 8 x লগত কৰিলে x কিউব plus 1 কিউব মানে 3টা 1 পূৰণ কৰিলে 1 হ'ব plus 3 2 গুণ 6 6 গুণ 6 6x 2x plus 1 এই লাইনটো আকৌ এবাৰ পিছত কৰিম আৰু এটা লাইন লৈছো 8x কিউব plus 1 plus এটো লগত এটো পূৰণ কৰিলে 6 2 গুণ 12 xx পূৰণ কৰিলে x স্কয়াৰ তাৰ পিছত এইটোৰ লগত আকৌ এইটো পূৰণ একবাৰ 6x ৰ লগত 2x পূৰণ আৰু 2x পূৰণ আৰু তাৰ পিছত 6x ৰ লগত 1 পূৰণ 6x ৰ লগত 1 পূৰণ কৰিলে 6x হ'ব আমি ইয়াত অঙ্কত ইয়াতে হেক দিব পাৰো নহলে গঠন কৰি ভালকৈ যদি লিখো তেনেহলে লিখিম 8x কিউব plus 12x স্কয়ার plus 6x plus 1 অঙ্কটো হৈ গল ইয়াৰ বাবে তোমালোকে 2 নম্বৰ বা 3 নম্বৰ